সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং চুকাফাৰ অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ 800 বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ সৈজনত আৰু শিৱসাগৰ ছোৱালী কলেজৰ চুকাফা অধ্যয়ন কেন্দ্ৰৰ সহযোগত এক বক্তৃতা অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। বিষয় আছিল অসমীয়া মহাজাতি গঠনত চাওলুং চুকাফাৰ দৰ্শন আৰু আহোম প্ৰশাসনৰ অৱদান। প্ৰকৃতিবিদ গৱেষক চাও হেমজিৎ দেউধাই ফুকন উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জয়ন্তী উদযাপন সমিতিৰ কেন্দ্ৰীয় মুখ্য সম্পাদক জয়ন্ত পাটৰে উদ্দেশ্য ব্যাখ্যাত চাওলুং চুকাফাৰ নেতৃত্বত থনথৰি উঠা অসমীয়া মহাজাতিৰ বৰ অসমৰ কৃষ্টি সংস্কৃতি আৰু ঐক্যবদ্ধ বান্ধোনৰ পৰম্পৰাক ভৱিষ্যতৰ প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবৰ বাবে সন্থাৰ প্ৰয়াসৰ কথা উল্লেখ কৰে। সকলোৱে জানে যে 1228 খ্ৰীষ্টাব্দৰ আগতেও এই ভূখণ্ড আছিলে, ইয়াত বিভিন্ন জনৰ জনসমাৱেশ আছিলে, কিন্তু সকলোৱে নিজৰ নিজৰ এটা সৰু সৰু গোট হৈ এটা অঞ্চলত বসবাস কৰি আছিলে। বিভিন্ন কলা সংস্কৃতি পৰম্পৰালৈ বেলেগ বেলেগ নিজৰ নিজৰ ভাৱধাৰাৰে তেখেতলোক এই অঞ্চলত আছিলে। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাদেৱ যেতিয়া এই অঞ্চল ভূখণ্ডত ভৰি থলে আৰু তেখেতে সেইদিনাখনৰ পৰা আৰম্ভ কৰি এই সৌমাৰপীঠ গোটেই আমাৰ বৰ অসম, মই কেৱল আজিৰ অসমৰ কথা কোৱা নাই, সাত ভনী বুলি যিটো আমি বুজা যায় তেনে সেই সাত ভনীক লগত লৈ আজি বৰ অসম গঠন কৰিলে। অসমীয়া ভাষা আগতো আছিল, কিন্তু সেই অসমীয়া ভাষাক এই বৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, পূৰ্বৰ পৰা পশ্চিমলৈ এক যুগসূত্ৰ মাধ্যম হিচাপে গঢ়ি তুলি এক মহাজাতি গঠন কৰিলে। সেয়া হৈছে আজি আমাৰ অসমৰ অসমীয়া মহাজাতি। আজি এই অসমীয়া মহাজাতি গঠনৰ আমি আহি প্ৰায় 700-600 বছৰ ক্ৰছ কৰিলে, 700 বছৰত চলি আছে, দিন গৈ থাকিব। সকলোৱে কয় যে বৰ অসম প্ৰতিষ্ঠাৰ আহোম মহাজাতি গঠনৰ আহোম প্ৰশাসন 1828 খ্ৰীষ্টাব্দত 1826 চনত বেলি মাৰ গ'ল। বেলি মাৰ যোৱা নাই। যেতিয়া এটা কলা সংস্কৃতি আৰু এটা ভাৱধাৰা থাকে সি কেতিয়াও মাৰ যাব নোৱাৰে, তাৰ হয়তো ৰূপ চেঞ্জ হ'ব, সলনি হ'ব পাৰে। আজি 1826 চনত এখন ৰাজনৈতিক এটা মীমাংসাৰ মাজেৰে এটা ৰাজনৈতিক পৰিৱৰ্তন হৈছিলে, সামাজিক পৰিৱৰ্তন হোৱা নাই। আমাৰ তাৰ কলা সংস্কৃতি কোনো পৰিৱৰ্তন হোৱা নাই। চাওলুং চুকাফাই গঠন কৰি যোৱা সেই কলা সংস্কৃতি, সেই সামাজিক পৰম্পৰাক আগত ৰাখি আমি আজি আগুৱাই গৈ আছোঁ, আগলৈ গৈ থাকিব আৰু হাজাৰ হাজাৰ বছৰলৈ সভ্যতা আগলৈ গৈ থাকিব। গতিকে আমি 1826ক লৈ 600 বছৰীয়া আহোম ৰাজত্ব বেলি মাৰ বুলি ক'বলৈ কথাষাৰ আমি গ্ৰহণ নকৰি আমি ভাবিছোঁ যে তেখেতৰ যিটো পৰম্পৰা, তেওঁ যিটো আমাক পৰম্পৰা দি থৈ গ'ল, আমি লগত লৈ গৈ আহিব লগা প্ৰজন্মৰ মাজলৈ আমি সেইখিনি লৈ যাব লাগে। আৰু আমি ইয়াত যিসকল ব্যক্তি বহি আছোঁ তেখেতলোকৰ আমি 1828 খ্ৰীষ্টাব্দত 800 বছৰ সম্পূৰ্ণ হ'ব আৰু আমি ভাবোঁ ইয়াত বহি থকা প্ৰত্যেকজন ব্যক্তিয়ে সেই 1828 বছৰটো পাব। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696